পুৰুষৰ নে মহিলাৰ কাৰ আটাইতকৈ বেছি কিমান বয়সত সম্ভাৱনা বৃদ্ধি পায় হৃদৰোগ কেনেকৈ জানিব আপোনাৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা আছে নে নাই আপোনাৰ হৃদৰোগৰ সম্ভাৱনা বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰে কিছুমান নিৰাময়যোগ্য হয় আৰু কিছুমান নহয় এনে কোনবোৰ কাৰকৰ দ্বাৰা হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় আহকচোন জানো হৃদযন্ত্ৰৰ কাম কি প্ৰথমে আমি জানো আহক হৃদযন্ত্ৰৰ কাম কি হৃদযন্ত্ৰ আমাৰ শৰীৰৰ মুখ্য অংগ যিয়ে আমাৰ অন্যান্য সকলো অংগ পতংগৰ সঠিক পৰিচালনাৰ কাৰণে অতি আৱশ্যক আমি নজনাকৈ আমাৰ জন্মৰ আগৰে পৰাই আমাৰ হৃদপিণ্ডই ইয়াৰ সংকোচন সম্প্ৰসাৰণৰ জৰিয়তে অবিৰতভাৱে আমাৰ সমস্ত শৰীৰলৈ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া চলাই থাকে হৃদৰোগ কি হৃদৰোগ হ'ল একাধিক ৰোগৰ সমষ্টি যিবোৰে আমাৰ হৃদযন্ত্ৰক আক্ৰমণ কৰি ইয়াৰ সঠিক কৰ্ম প্ৰক্ৰিয়াত ব্যাঘাত জন্মায় হৃদযন্ত্ৰৰ শিৰাত হোৱা সমস্যাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় হাৰ্ট এটেকো হ'ব পাৰে এটা বিশ্বাস আছে যে মহিলাতকৈ পুৰুষৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বেছি কিন্তু প্ৰকৃততে পুৰুষ আৰু মহিলাৰ ভিতৰত কাৰ হাৰ্ট এটেকৰ আশংকা বেছি মহিলাসকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিমান হৃদৰোগ অধিক বিপজ্জনক হৈ পৰে উচ্চ কোলেষ্ট্ৰল অৰ্থাৎ শিৰাই বেয়া কোলেষ্ট্ৰল জমা হ'লে হাৰ্ট এটেকৰ প্ৰৱণতা বৃদ্ধি পায় বয়সৰ ঊৰ্ধ্বৰ মহিলাসকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা ক্ৰমে বৃদ্ধি পায় যদি পৰিয়ালত হাৰ্ট এটেকৰ হিষ্ট্ৰী থাকে তেনে ক্ষেত্ৰত আৰু বৃদ্ধি পাব পাৰে সমস্যা বৃদ্ধ বয়সতে হৃদৰোগ হয় বুলি বিশ্বাস কৰা হয় কিন্তু সম্প্ৰতি ডেকা আৰু মধ্য বয়সতো হৃদৰোগৰ প্ৰবল প্ৰাদুৰ্ভাৱ দেখা গৈছে হৃদৰোগৰ প্ৰধান কাৰক হ'ল কৰনেৰী ধমনী ৰোগ কৰনেৰী ধমনীয়ে হৃদপিণ্ডলৈ তেজ আৰু অক্সিজেন কঢ়িয়াই নিয়ে গতিকে কৰনেৰী ধমনী ৰোগ হ'লে হৃদপিণ্ডলৈ তেজ আৰু অক্সিজেনৰ সৰবৰাহ হ্ৰাস পায় বা সম্পূৰ্ণ বন্ধ হৈ যায় সম্পূৰ্ণ বন্ধ হ'লে মায়োকাৰ্ডিয়েল ইনফেকশ্যন বা হাৰ্ট এটেক হয় বৃদ্ধ বয়সত শৰীৰৰ অন্যান্য ধমনীৰ লগতে কৰনেৰী ধমনীৰো বিজুতি ঘটে কিন্তু সম্প্ৰতি ডেকা আৰু মধ্যবয়সীয়াসকলৰ ক্ষেত্ৰতো এনে একেই হোৱা দেখা যায় যাৰ ফলত হাৰ্ট এটেক হয় ভাৰতত 30ৰ পৰা 50 বছৰ বয়সৰ লোকসকলৰ প্ৰতি মিনিটত 4জন হাৰ্ট এটেকত মৃত্যু হয় হাৰ্ট এটেক হোৱা লোকসকলৰ 25%ৰে বয়স 40 বছৰতকৈ কম এটা সমীক্ষাত দেখা গৈছে যে প্ৰতিদিনে 900জন 30 বছৰৰ তলৰ লোকৰ হাৰ্ট এটেকত মৃত্যু হৈছে এই সম্পৰ্কীয় কাৰণসমূহ কি কাৰণত হ'ব পাৰে আমি বিতংভাৱে আহকচোন জানো ধূমপান কলেজীয়া জীৱনত চখৰ বাবে চিগাৰেট খোপা আৰম্ভ হয় যদিও পিছলৈ অভ্যাস নিচালৈ পৰিৱৰ্তিত হয় কম বয়সত হাৰ্ট এটেক হোৱাৰ এক প্ৰধান কাৰণ হ'ল ধূমপানে ধমনী কঠিন কৰে নমনীয়তা হ্ৰাস কৰে ৰক্তনলীত তেজ মখা বন্ধ হোৱাৰ 4 গুণ বৃদ্ধি আৰু কৰনেৰী ধমনীৰ তেজৰ খুদ বন্ধ হোৱাত অৰিহণা যোগায় বহুতে ভাবে মাজে সময় দুই এটা চিগাৰেট হুপিলে একো হানি নহয় দেখা গৈছে যে ধূমপান এৰিলেও হৃদপিণ্ড স্বাভাৱিক হ'বলৈ অন্তত 3 বছৰ সময় লাগে গতিকে চিন্তা কৰক আপুনি যদি সদায় ধূমপান কৰে তেন্তে আপোনাৰ অৱস্থা কি হ'ব তেজত অধিক পৰিমাণৰ কোলেষ্ট্ৰল সুস্বাস্থ্যৰ বাবে কিছু পৰিমাণৰ কোলেষ্ট্ৰল প্ৰয়োজনীয় কিন্তু অধিক পৰিমাণৰ কোলেষ্ট্ৰল হৃদৰোগৰ কাৰক হ'ব পাৰে কোলেষ্ট্ৰল ধমনীৰ বেৰৰ অন্তৰ্ভাগত জমা হয় আৰু তেজৰ খুদ লেহেম কৰে অথবা সম্পূৰ্ণৰূপে তেজ চলাচল বন্ধ কৰে গতিকে হৃদপিণ্ডৰ ৰক্ত সঞ্চালন বন্ধ হয় আৰু হাৰ্ট এটেক ইয়াৰ ফলতে হয় ডায়েবেটিছ ভাৰতত ডায়েবেটিছৰ প্ৰাবল্য দ্ৰুতগতিত বৃদ্ধি হৈছে ডেকা আৰু মধ্যবয়সীয়া লোকৰ মাজতো এই ৰোগৰ প্ৰাবল্য দেখা যায় ডায়েবেটিছ হাৰ্ট এটেকৰ কাৰণ হ'ব পাৰে ডায়েবেটিছ নথকা লোকৰ তুলনাত ডায়েবেটিছত ভোগা ৰোগীৰ মায়োকাৰ্ডিয়েল ইনফেকশ্যনৰ আকাৰ ডাঙৰ হয় গতিকে মৃত্যুৰ সম্ভাৱনাও অধিক হয় উচ্চ ৰক্তচাপ বৰ্তমান অধিক নিমখযুক্ত খাদ্য খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে তদুপৰি ষ্ট্ৰেছ শাৰীৰিক শ্ৰমহীন জীৱন যাপন আদিও বৃদ্ধি হৈছে ফলত কম বয়সতে ৰক্তচাপ বৃদ্ধি হয় উচ্চ ৰক্তচাপে কৰনেৰী ধমনীৰ বেৰত অত্যাধিক চাপৰ সৃষ্টি কৰে মেদবহুলতা সম্প্ৰতি ভাৰতত মেদবহুল লোকৰ সংখ্যা বৃদ্ধি হৈছে যিবিলাক মানুহে কায়িক শ্ৰম বা ব্যায়াম নকৰে অত্যাধিক ষ্ট্ৰেছত ভোগে অস্বাস্থ্যকৰ খাদ্য খায় তেওঁলোকৰ মেদবহুলতা হ'ব পাৰে ভাৰতীয় মানুহৰ সাধাৰণভাৱে মেদবহুলতা নহলেও চৰ্বি জমা হ'ব পাৰে পেট উফন্দি আপেলৰ আকৃতি লৈ গৈ এনে অৱস্থা অতি বিপজ্জনক ইয়াৰ ফলত ডায়েবেটিছ হ'ব পাৰে যাৰ ফলত আপোনাৰ হৃদৰোগো হ'ব পাৰে অস্বাস্থ্যকৰ খাদ্য কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু ডেকা চাকৰিয়ালসকলে হততে এনেবোৰ খাদ্য খায় স্বাস্থ্যসন্মত বিশেষকৈ নিৰামিষ খাদ্য খাব লাগে পিছে এনে খাদ্যত যথেষ্ট পৰিমাণৰ গাখীৰ ঘি তেল মাখন আদি থাকে
ফল-মূল আৰু শাক-পাচলি কম থাকে পৰিষ্কৃত শৰ্কৰা সংপৃক্ত চৰ্বি আৰু ট্ৰান্সফেটৰ মাত্ৰাও অধিক এইবোৰ খাদ্যই হৃদৰোগৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক আপুনিও শীঘ্ৰে চিকিৎসকৰ কাষ চাপক আৰু নিজকে বচাই ৰাখক News Text Report, Rising Northeast.